লাগছিয়া বিয়াত গেটৰ পইচা দিছি না কিয়া তো পৰছৰ মা হয় না চশমা জোৰা পিন্ধাই চিনি পোৱা নাছিলো যাব না ময়ও যাম এতেই বহু নেকি এখনে বহিলা বনিয়াত নারী গনেই বিয়ার গীত নারী গনেই বিয়ার গীত কাউরিয়ে কোনি পারে করবি না কিয়া মায়াত বিয়া খান শেষ নহন্তে আমার বুড়ো গীতাই আমিও কিবা অলপমান গান দে বাসাত চাহ খাওয়াই চাহ খাই থাকবো মন দি থাকবো আৰু মই গাই যাম তন্দে ধৰি যাবি ও গরু লগাই কে
সিখনলৈ যায় সোমাব বা দেই নেদেই মোৰ মাই তাৰো ঠিকনাই হ'ব দে হৰি বোলা গীতেই মাতেই বিয়াখন সমাপন এতিয়া চাওক ৰাইজ ৰজাৰ কথা মতে কুশে ৰাজ্য চাবলৈ গ'ল আৰু গৈ গৈ নগা ৰাজ্য পালেগৈ আৰু নগা ৰাজ্যত গৈ এইফালে অযোধ্যাৰ কোনেও গম নোপোৱাকৈয়ে এজনী নগাৰ জীয়ৰী বিয়া কৰাই ভাৰ্যাকলৈ কুশেই ভাৰ্যাকলৈ কুশেই হতৈ এই কথা অযোধ্যাত প্ৰচাৰ হৈ গ'লা ইটুই সিটুই লগ লাগি হতৈ আমাজি ৰজাৰ ভায়াক আমাৰ ৰজাৰ ভায়াকে বোলে এটা বেলেগ জাতিৰ আপিয়ান চিয়াই ভাইহঁত যদি আমি আনলো হয় ৰজাৰ ভাতৃ নহয় যদি আমি হলো হয় আমাক ৰাইজে বিচাৰপাতি চুলিদাৰিক দুখীয়াই দুখ কৰিলে সাপক খাপে আজিৰ সমাজত ধনীবোৰে দুখ কৰিলে এই কথা লব ৰজাৰ কাণত পৰিলা মহাক্ৰোধেই কুশক চাই কুশ তই কি কৰ্ম কৰিলি ৰাজ্য চাবলৈ যাম বুলি কৈ তই এজনী নিজ জাতিৰ ছোৱালীক বিয়া কৰাই আনিলি তোক ৰাখিলে ৰাজ্যত হ'ব ঘটন ওলাই যা ঘৰৰ পৰা নকৰিবি পলম দাদা লাজ লাগিল দাদা মোৰ তোমাৰ কথা শুনি কিয় জানা দাদা ৰজা হৈ অন্ধবিশ্বাস আৰু শুনা দাদা পুৰুষ আৰু প্ৰকৃতি এই দুটা আৰু আমি মানুহবোৰে সজাই লৈছো জাতি উপজাতি মানুহবোৰে সজাই লৈছো এইবিলাক কথা কৈ মোৰ আগত কোনো লাভ নাই বনবাস দিলো তোক তই যা এতিয়াই আৰু শুন এদিন পিতৃ ৰামচন্দ্ৰই মৰমৰ ভাতৃ লক্ষ্মণক দিছিল বিসৰ্জন ময়ো বাদ দিলো তোক তই যা এতিখন ওলাই যা ঘৰৰ পৰা পলম নকৰিবি মই জীয়াই থকালৈকে ঘৰ বুলি কোনো কালে তই নাহিবি ৰজাৰ কথা শুনি কুশৰ
ইয়াত উপস্থিত হোৱা সমূহ ভক্তপ্ৰাণ ৰাইজলৈ এটা অনুৰোধ জনাব বিচাৰিছোঁ। যিহেতু আপোনালোকে ইমান দিনৰ আগতেই ইয়াত নাম গোৱাৰ কাৰণে আমাক চুক্তিবদ্ধ কৰিছিল বা আমন্ত্ৰণ কৰি আনিছে, সেইকাৰণে আজি আমি আহিছোঁ। সদায় অনুষ্ঠান নহয়, সদায় আমিও নাহোঁ আৰু সদায় ইমান মানুহো গোট নাখায়। কষ্ট আমাৰো আছে, আপোনালোকৰো আছে। আপোনালোকে সকলোৱে ইমান ব্যস্ততাৰ মাজতো নাম চাম বুলি ওলাই আহিছে, এই গৰমত বহি আছে। একাংশ লোকে চিঞৰ বাখৰ কৰিছে, চাহ দিছে বাৰু, ঠিকেই আছে। যিহেতু ৰাইজখিনি ইয়াত উপস্থিত হৈছে, একাপ চাহ নোখোৱাকৈ গ'লে কমিটি অকণমান মনত বেয়া লাগিব। গতিকে চাহ দিছে যদিও সৰু ল'ৰা ছোৱালীখিনিয়ে হাল্লা কৰাটো আৰু ডাঙৰ মানুহখিনিয়ে হাল্লা কৰাটো বহুত বিপৰীত। নামটো প্ৰথম ওলাইছোঁ মাত্ৰ, প্ৰথম নামটো শেষেই হোৱা নাই। গতিকে নামটোৰ মাজত